নমস্কাৰ সকলোকে স্বাগতম জনাইছো দীপশিখা লাৰ্ণিঙৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আসাম এইচএছ ৰিচেকিং ৰিজাল্ট ডেট 2025ৰ তাৰ ওপৰত হয়। বেসিক্যালি যিসকলে ৰিচেকিঙৰ বাবে আবেদন কৰি আছে তেওঁলোকৰ এটা সঘনাই কমেন্ট মই পাই আছো মোৰ আগৰ ভিডিঅ'বোৰত যে ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব। ঠিক আছে, তো মই আগৰ ভিডিঅ'ত এটা হিন্ট দিছিলো যে ইয়াৰ ৰিজাল্টটো কেতিয়া দিব, কাৰণ ইয়াৰ AHSECৰ অফিচিয়েল নোটিফিকেশনত তেওঁলোকে মেনশন কৰিছে যে তেওঁলোকে ৰিজাল্টটো কেতিয়ালৈকে দিব। তোমালোকে চাগে নোটিফিকেশনটো ভালকে পঢ়া নাই আৰু আগৰ মোৰ ভিডিঅ'টো চাগে ভালকে চোৱা নাই শেষলৈকে, সেইকাৰণে তোমালোকৰ ৰিজাল্ট সম্বন্ধীয় কোনো আইডিয়া আহা নাই। তো আজিৰ ভিডিঅ'টোত তোমালোকৰ সকলো কনফিউজন মই দূৰ কৰি দিম কেতিয়ালৈকে তোমালোকৰ ৰিজাল্টটো দিব। তোমালোকৰ অফিচিয়েল নোটিফিকেশনটোৰ জেনাৰেল ইনষ্ট্ৰাকশনৰ পইণ্ট নম্বৰ 1ত দিছিল যে the portal link will be opened after 2 days of declaration of result। ঠিক আছে, পইণ্ট নম্বৰ 2ত দিছিলে যে candidate has to apply within 15 days from the date of opening the link। তাৰ পিছত 9 নম্বৰ পইণ্টত দিছে the result of rechecking will be declared within 30 days from the last date of receipt of application by official website। তাৰ মানে ৰিজাল্ট দিয়াৰ দুদিন পিছত যেটো এপ্লিকেশন সাবমিশনৰ পোৰ্টেল থাকিব হেতু খুল খাব আৰু 15 দিনলৈকে তেওঁলোকে ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব। সেই 15 দিনৰ পিছত যেতিয়া আবেদন প্ৰক্ৰিয়াটো শেষ হ'ব, সেই শেষ হোৱাৰ 30 দিনৰ ভিতৰত তোমালোকৰ ৰিচেকিঙৰ ৰিজাল্ট দিব। ঠিক আছে, এতিয়া অসমৰ এইচএছ ৰিজাল্ট দিছিলে এবাৰ 2025ত 30 এপ্ৰিলত। ঠিক আছে, 30 এপ্ৰিলত যেতিয়া ৰিজাল্ট দিলে তাৰ দুদিন পিছত তাৰ মানে 3 মে'ত তোমালোকৰ পোৰ্টেলৰ লিংক খুল খালে ৰিচেকিঙৰ বাবে। ঠিক আছে, তাৰ পিছত যেতিয়া পোৰ্টেলটো ওপেন হ'ল তোমালোকে 3 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিছা থ্ৰু দা ৱেবছাইট। ঠিক আছে, এতিয়া আহিলে 17 মে'ত তোমালোকৰ লাষ্ট ডেট আছিলে এপ্লিকেশন সাবমিট কৰা ৰিচেকিঙৰ বাবে। 17 তাৰিখে যেতিয়া তোমালোকৰ ৰিচেকিঙৰ হেদিনা শেষ দিন আছিল, সেই 17 মে'ৰ পৰা 17 জুনলৈকে 30 দিন হয়। সেই 30 দিনৰ ভিতৰত যিকোনো এটা দিনত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। 17 মে'ৰ পৰা 17 জুনৰ ভিতৰত তোমালোকৰ যিকোনো এটা দিনতে তোমালোকৰ ৰিজাল্টটো দি দিয়াৰ সম্ভাৱনা আছে। তাতকে বেছি দেৰি নকৰে তেওঁলোকে, বেছি দিন নলগায় ৰিচেকিঙৰ ৰিজাল্টত। তোমালোকৰ এইকেইটা দিনৰ ভিতৰতে তোমালোকে ৰিজাল্টটো পাই যাবা। সো ভিডিঅ'টোত আছিল এইখিনিয়ে তোমালোকৰ ৰিজাল্ট সম্বন্ধীয় দিবলগীয়া তথ্য। ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত যিসকলে ৰিচেকিঙৰ বাবে আবেদন কৰিছে। তেওঁলোকৰ মনতো যদি এনেকুৱা প্ৰশ্ন আহি আছে যে কেতিয়া ৰিজাল্ট দিব, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। লগতে যিসকল নতুন তেওঁলোকে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা।